আমি নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম ভৱিষ্যতৰ দিনত যে ভ্ৰাম্যমাণ মানে নাট্য গোষ্ঠীবিলাকক যিসকলে কিছু দুৰ্বল অনুভৱ কৰিছে আমাৰ অসমৰ এই পৰম্পৰা এই সভ্যতা সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত আমি চৰকাৰে কিছু দায়িত্ব পালন কৰিব লাগিব আৰু মই আপোনাক কথা দিছোঁ আজিৰ এই শুভ মুহূৰ্তত নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই অনুৰোধ জনাম এই আহ্বান আমি জনাম আপোনালোকৰ কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব এই থিয়েটাৰ এই ভ্ৰাম্যমাণ থিয়েটাৰসমূহ জীয়াই ৰাখিবৰ কাৰণে কাৰণ থিয়েটাৰ পাৰ্টিটো নি ৰাইজে মন্দিৰটো নিৰ্মাণ কৰিছিল ৰাহিওৱা টকাৰে ৰাইজে এখন স্কুল নিৰ্মাণ কৰিছিল LP স্কুল বান্ধিছিল ME স্কুল বান্ধিছিল আজি হাইস্কুল বান্ধিছিল গতিকে আমি যদি আচলতে এই পটভূমিবিলাক আমি বিশ্লেষণ কৰোঁ তেনেহ'লে অসমৰ অসমীয়া সভ্যতা আমাৰ পৰম্পৰা আমাৰ গ্ৰাম্য জীৱনৰ অৰ্থনীতি আমাৰ গ্ৰাম্য জীৱনৰ সমাজ সংস্কাৰৰ যিটো মূল ভেটি এই ভ্ৰাম্যমাণ থিয়েটাৰে গঢ় দিছিল আৰু সেই কামে আমাৰ ৰতন দাহঁতে কৰিছিল আমাৰ মাজত বৰ্তমান আহি উপস্থিত হৈছে স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া কি ক'ব বিচাৰিব কোহিনুৰ থিয়েটাৰক লৈ এগৰাকী স্থানীয় বিধায়ক হিচাপে যিহেতু আপুনি কোহিনুৰ থিয়েটাৰ সৰুৰ পৰা হয়তো দেখি আহিছে নাম শুনি আহিছে এটা বেলেগ নাম কোহিনুৰ থিয়েটাৰ নামতেই কোহিনুৰ কি ক'ব বিচাৰিব কোহিনুৰ থিয়েটাৰক মই ইংৰাজী সাহিত্য ছাত্ৰ হিচাপে বিশ্বৰ শ্ৰেষ্ঠ ড্ৰামাবিলাক পঢ়িছোঁ হেমলেট আৰু মই ৰতন দাক ইমান ভাল পাইছিলোঁ সেই হেমলেট ৰতন দাই কৰিছিল কোহিনুৰত কৰিছিল যে কোহিনুৰ বুলি ক'লে আমাৰ এটা মনত বেলেগ আনন্দ বেলেগ এটা শিহৰণ আৰু ৰতন দা বুলি ক'লে আৰু বহুত আপোন মানুহ এজন বহুত ৰসিক মানুহ মৰম লগা কথা ভাল লগা কথাবিলাক ৰসিক কথাবিলাক মোৰ আহিয়ে মনত পৰিছে দাদালৈকে এই ঠাইখিনিত বহি বহি কিমান কথা আমি যেতিয়া ছাত্ৰ সন্থাৰ মজিয়াত আছিলোঁ কিমান গল্প কিমান কথা আমাক কৈছিল গতিকে সেইজন মানুহ আজি আমাৰ মাজত নাই বহুত বেয়া লাগে গতিকে ভাঙি গ'ল বিন খুনি ছিঙি গ'ল তাৰ অৱয়সত ৰৈ গ'ল অমীয় জকাৰ ৰতন দা আজি কায়িকভাৱে আমাৰ মাজত নাই কিন্তু অমৰ সৃষ্টি এই কোহিনুৰ তেওঁৰ চিন্তা তেওঁৰ আদৰ্শ তেওঁৰ সহজ সৰল মনৰ যিবিলাক কথা এই কথাবিলাক আমাক সদায় আমনি কৰে আমাক সদায় আনন্দও দিয়ে গতিকে আজি কোহিনুৰ থিয়েটাৰৰ শুভ উদ্বোধনী এই মুহূৰ্তত মই বিধানসভাৰ ব্যস্ত আছিলোঁ তথাপি আহি উপস্থিত হ'ব পাৰি নিজকে ধন্য মানিছোঁ আমাৰ তপন ৰতন দাৰ জ্যেষ্ঠ ল'ৰা তপন লখৰ বৌ আছে গোটেই পৰিয়ালবৰ্গক কোহিনুৰৰ পৰিয়ালবৰ্গক আন্তৰিক শুভেচ্ছা জনাইছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে কোহিনুৰ ভৱিষ্যতৰ দিনতো পূৰ্বৰ সেই ধাৰা অক্ষুণ্ণ ৰাখি সেই আদৰ্শ অক্ষুণ্ণ ৰাখি আগবাঢ়ি যাব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু যি থিয়েটাৰৰ শুভাৰম্ভণি আজি নাট্যযাত্ৰাৰ আৰম্ভ কৰিছে এই যাত্ৰাই শুভযাত্ৰা হওক তাকে কামনা কৰিছোঁ কোহিনুৰ পৰিয়ালবৰ্গক মই এই সমষ্টিৰ বিধায়ক হিচাপে বহুত বহুত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখিনি অকণ ৰ'ব লাগিব তেখেতক এখনি ফুলাম গামোচা তপন লহকৰৰ মাতৃ আৰু আমাৰ সকলোৰে মৰমৰ ৰতন লহকৰদেৱৰ পত্নী তেখেতে এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ আহিছে আৰু সঁচাকৈ যেন তেখেতৰ পুত্ৰই যেন আজিৰ দিনত দুয়োগৰাকী পুত্ৰ আমাৰ মাজত আছেই দুয়োগৰাকী পুত্ৰকে মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেখেতৰ সৰু পুত্ৰ আৰু তেখেতৰ সেয়া ডাঙৰ পুত্ৰ দুয়োগৰাকী আছে কিন্তু এটা কথা ক'ব লাগিব যে যি ৰতন দাৰ যি অমৰ সৃষ্টি এই কোহিনুৰ থিয়েটাৰ কিন্তু দুয়োজন পুত্ৰই আজি কিন্তু জীয়াই ৰাখিছে যথেষ্ট কষ্ট কৰিছে তপন দাৰ কথা ক'ব লাগিব যথেষ্ট কষ্ট কৰে মই আপোনাক সুধিব বিচাৰোঁ যে যিহেতু আমি দেখিছোঁ যে আমি যদি চাওঁ যে আজি যদি বেলেগ এখন থিয়েটাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ যিসকল প্ৰযোজক বা যিসকল যেনেধৰণে থাকে তাতকৈ কিন্তু সুকীয়া তপন দা এটা সুকীয়া ৰূপত থাকে কোনো গভ ভেম অহংকাৰ একো নাই যে থিয়েটাৰৰ মালিক বা কিবা সেইবোৰ একো নাই সৰু মানুহ এজনৰ লগত যেনেকৈ থাকে ডাঙৰ মানুহজনৰ লগত তেনেকৈ থাকে গেঞ্জিটো পিন্ধিয়ে ঘূৰি ফুৰে দেউতাকৰ যিটো মানে গাত দেউতাকৰ যিটো গুণ আছিল সেই গুণখিনি আছে কি ক'ব বিচাৰিব মানে এইটো গুণ তপনে বা পৰিয়ালটো ৰতন দাৰ পৰা পাইছে ৰতন দা সেই সময়ত MA পাছ ইচ্ছা কৰিলে প্ৰফেচাৰ হ'ব পাৰিলেহেঁতেন ইচ্ছা কৰিলে চৰকাৰী ভাল চাকৰি কৰিব পাৰিলেহেঁতেন কিন্তু মনটো কি আছিল যে জীৱনত নিজেও সংস্থাপন হ'ম কাৰোবাক সংস্থাপন দিম কাৰোবাক পেটত একমুঠা ভাত দিম সমাজখনৰ কাৰণে কিবা কৰিম জাতিটোৰ কাৰণে কিবা কৰিম এই চিন্তা চৰ্চাৰে কোহিনুৰ থিয়েটাৰৰ জন্ম দিছিল গতিকে সেই ৰতন লহকৰৰ সন্তান তপন আমাৰ প্ৰণৱ
আৰু বৌ অতি সহজ সৰল। গতিকে এই সহজ সৰল মানুহৰ লগত মিলা মিছা কৰিব পৰা যিটো স্বভাৱ, এইটো দেউতাকৰ তেজৰ পৰা পাইছে তপনে। গতিকে আমি আশা কৰিম তপনৰ সেই গুণে ভৱিষ্যতৰ দিনত আৰু প্ৰগাঢ় হওক, ৰাইজৰ লগত দেউতাকৰ নিচিনা মিলিজুলি আমাৰ কোহিনুৰৰ যি গৌৰৱ উজ্জ্বল ধাৰা, এই ধাৰা অক্ষুণ্ণ ৰাখক। আৰু এটা কথা ঠিক, আজি ভ্ৰাম্যমাণ থিয়েটাৰে যিবিলাক টেকনিক দেখুৱাইছে অসমত, আজি বিভিন্ন থিয়েটাৰ গোষ্ঠী ওলাইছে, কিন্তু এই টেকনিকবিলাকৰ মূল উদ্ভাৱক বা সাহসেৰে এই পদক্ষেপবিলাক ল'ব পৰা মানুহজন আছিল ৰতন লহকৰ ডাঙৰীয়া। গতিকে ইয়াৰ মূল সত্তাটো আমি ৰতন লহকৰক দিবই লাগিব, আৰু এইটো হাত সতৰো স্বীকাৰ কৰিব লাগিব। ৰতন লহকৰৰ চিন্তা, ৰতন লহকৰৰ আদৰ্শ, ৰতন লহকৰৰ নতুন নতুন যিবিলাক উদ্ভাৱন, এই কথা কোহিনুৰৰ জৰিয়তে তেওঁ প্ৰমাণ কৰি থৈ গৈছে। গতিকে আজিৰ এই মুহূৰ্তত কোহিনুৰ থিয়েটাৰৰ শুভ উদ্বোধনীৰ এই এটা শুভ মুহূৰ্তত মই আমাৰ অতি আদৰৰ, অতি আপোন ৰতনদাৰ আত্মাৰ প্ৰতি বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। য'তেই নাথাকক কিয় ৰতনদাৰ আত্মাই শান্তিৰে থাকক, আৰু আমাক সকলোকে সৰগৰ পৰাই আশীৰ্বাদ দিয়ক, যাতে অসমীয়া সভ্যতা সংস্কৃতি ৰতনদাই বিচৰা ধৰণে এইখন সমাজত অধিক শক্তিশালীভাৱে ভৱিষ্যতৰ দিনতো আমি আগবঢ়াই নিব পাৰোঁ, তাকে আশা কৰিছোঁ। এগৰাকী স্থানীয় বিধায়ক হিচাপে আপোনাক সুধিব বিচাৰোঁ, যিহেতু আমি বৰ্তমান সময়ত যি দেখোঁ যে ভ্ৰাম্যমাণ যি থিয়েটাৰ অসমৰ এক বিৰল বুলি যদি কওঁ, অসমৰ এক বিৰল সম্পদ, সেই সম্পদ কিন্তু বৰ্তমান সময়ত কিছু কিছু ক্ষেত্ৰত হেৰাই গৈছে। আজি সেই ক্ষেত্ৰত কিন্তু কোহিনুৰ থিয়েটাৰে নিজৰ খুঁটিটো এৰি দিয়া নাই, কিন্তু বহু থিয়েটাৰ আজিৰ দিনত বন্ধ হৈ গৈছে। এগৰাকী বিধায়ক হিচাপে আপোনালোকৰ কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব এই থিয়েটাৰ, এই ভ্ৰাম্যমাণ থিয়েটাৰসমূহ জীয়াই ৰাখিবৰ কাৰণে? কাৰণ চাওক, আজি তপন দাই পাৰিছে কাৰণে তপন দাই চলাই আছে। আজি এনেকুৱা বহু প্ৰযোজক আছে যিয়ে পৰা নাই চলাবৰ কাৰণে, হয়তো তপন দাৰো কষ্ট হৈছে এই থিয়েটাৰখন চলাবৰ কাৰণে। কাৰণ প্ৰতিগৰাকী ব্যক্তি যদি এজন ব্যক্তি যদি দৰমহা বা পইচাটো নাপায়, তেখেতলোকে ফেচবুকত লিখে, প্ৰতিবাদ কৰে, কিন্তু পইচাটো দিবই লাগিব। সেইসমূহক বা এই থিয়েটাৰসমূহ জীয়াই ৰাখিবৰ কাৰণে এগৰাকী বিধায়ক হিচাপে আপোনালোকৰ কেনেধৰণৰ পদক্ষেপ আপোনালোকে ল'ব? মই এটা কথা অকপতে স্বীকাৰ কৰিম, আজি অসমখনত আজি উন্নতি হৈছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন আদৰ্শ স্কুল বনোৱাৰ কাৰণে 4 কোটি 7 কোটি 6 কোটি টকা দিছে। কিন্তু এটা সময়ত চৰকাৰৰ এনেকুৱা ক্ষমতা নাছিল যে এখন বিদ্যালয় বনাবা 1 লাখ টকা দিব লাগে। সেই দিনত এই ভ্ৰাম্যমাণ থিয়েটাৰে এইটো এটা আমাৰ গ্ৰাম্য জীৱনৰ, গ্ৰাম্য অৰ্থনীতিৰ, সমাজ জীৱনৰ পটভূমি গঠন কৰাত সহায় কৰিছিল। কাৰণ থিয়েটাৰ পাৰ্টিটো নি ৰাইজে মন্দিৰটো নিৰ্মাণ কৰিছিল ৰাহিওৱা টকাৰে। ৰাইজে এখন স্কুল নিৰ্মাণ কৰিছিল, LP স্কুল বান্ধিছিল, ME স্কুল বান্ধিছিল, আজি হাইস্কুল বান্ধিছিল। গতিকে আমি যদি আচলতে এই পটভূমিবিলাক আমি বিশ্লেষণ কৰোঁ, তেনেহ'লে অসমৰ অসমীয়া সভ্যতা, আমাৰ পৰম্পৰা, আমাৰ গ্ৰাম্য জীৱনৰ অৰ্থনীতি, আমাৰ গ্ৰাম্য জীৱনৰ সমাজ সংস্কাৰৰ যিটো মূল ভেটি, এই ভ্ৰাম্যমাণ থিয়েটাৰে গঢ় দিছিল, আৰু সেই কামে আমাৰ ৰতন দাহঁতে কৰিছিল। গতিকে আজিৰ তাৰিখত কিছু কিছু প্ৰত্যাহ্বান আহিছে, নোহোৱা নহয়, যান্ত্ৰিকতাৰ কাৰণে আজি কিছু প্ৰত্যাহ্বান আহিছে, কিন্তু এইটো নহয় যে ভ্ৰাম্যমাণ থিয়েটাৰৰ গুৰুত্ব, এই যিটো কলা, এই সংস্কৃতিৰ আজি তাৰ মানে ব্যৱহাৰিক দিশটো নোহোৱা হৈ গৈছে সমাজত, এইটো নহয়। কিন্তু কিছু প্ৰত্যাহ্বান আহিছে, তাৰ কাৰণে আমি চৰকাৰৰ আমাৰ দায়িত্ব আছে, আমি পালন কৰিব লাগিব, আৰু পাৰিলে এওঁলোকক সহায়ৰ হাত আগবঢ়াব লাগে। আমি নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম ভৱিষ্যতৰ দিনত যে ভ্ৰাম্যমাণ মানে নাট্যগোষ্ঠীবিলাকক, যিসকলে কিছু দুৰ্বল অনুভৱ কৰিছে, আমাৰ অসমৰ এই পৰম্পৰা, এই সভ্যতা সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত আমি চৰকাৰে কিছু দায়িত্ব পালন কৰিব লাগিব। আৰু মই আপোনাক কথা দিছোঁ, আজিৰ এই শুভ মুহূৰ্তত নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই অনুৰোধ জনাম, এই আহ্বান আমি জনাম। গতিকে তেখেতে জনাইছে, আৰু আমিও বিচাৰিম যে আপোনালোকে সেই পবিত্ৰ সেই বিধানসভা সদনত আপোনালোকে এই সন্দৰ্ভত আপোনালোকেও কওক কথাখিনি, আৰু এই যি ভ্ৰাম্যমাণ থিয়েটাৰ আপোনালোকে জীয়াই ৰখাৰ কাৰণে আপোনালোকৰ তৰফৰ পৰা এক পদক্ষেপ আপোনালোকে গ্ৰহণ কৰক।